Hello friends, DK Sabor এটা নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি একদম মই গাড়ী ৰেডি কৰিছো আৰু ওলাইছো বালিমাহী পিকনিক স্পট মই আপোনালোকৰ আগতে জনাইছো আপোনালোকৰ সুবিধা হোৱাকৈ যোৰহাট ডিষ্ট্ৰিক্টৰ বিভিন্ন পিকনিক স্পট মই এক্সপ্লোৰ কৰিম বুলি কৈছিলো গতিকে আজি ওলাইছো দেখিছেনে ৰেডি হৈছে বালিমাহী পিকনিক স্পট আজি ইনঅগ্ৰেশ্যন হ'ব গতিকে তালে মাতিছিলে গতিকে আহক আপোনালোক মোৰ লগত যাওঁ বালিমাহী পিকনিক স্পট এক্সপ্লোৰ কৰিবৰ কাৰণে তো ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আৰু এটা কথা থাকি গৈছে যে আপোনালোকে ভিডিঅ'বিলাক সকলোৱে চাই কিন্তু সাবস্ক্ৰাইব কৰিবলৈ থাকি যায় গতিকে মই অনুৰোধ জনালো ভিডিঅ'বিলাক চোৱাৰ লগে লগে সাবস্ক্ৰাইব কৰিব লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ লগত আহিছে মোৰ বেটা সমুদ্ৰনীল আৰু দেহা ছোৱালী গতিকে আমি গোটেইকেইটা যাম আজি আপোনালোকক সকলোকে দেখাবলৈ চাম বালিমাহী পিকনিক স্পট গতিকে পলম নকৰো ভিডিঅ'টো আৰম্ভ কৰো আৰু আগতে আপোনালোকে যোৰহাট মাজুলী সংযোগী দলঙৰ আপডেটটো লাভ কৰিব গতিকে ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ থাকিব আহক Carmen is shop. I see. Lord, don't go. I say, I'm at the house. I say, follow the list order. Ever, never. What do you say, me? Does it look happy? I will go long time. What do you say, me? Picnic spot. তো আমি পালোহি জাজিমুখ আৰু জাজিমুখতে এটা ধুনীয়া একদম ওয়াচ টাৱাৰ এটা আছে ইয়াৰ পৰা পিকনিক স্পটটো ওচৰতে আছে এটা স্পট যেটো জাজিমুখৰ শনিবৰীয়া তিনিআলি পিকনিক স্পট এই পিকনিক স্পটটো আপোনালোকৰ আগত মই দেখাব বিচাৰিছো এটা সুন্দৰ পিকনিক স্পট আৰু এফালে চাই দিয়া তোমালোকে এবাৰ বাৰে ৰাইজ মাই গড বেছিনে নকই এটা সুন্দৰ দৃশ্য দেখিছিলে ও আকো কইব নদীখন জাজি নদী ব্ৰহ্মপুত্ৰত লাগি আমি আছো এফালে সুন্দৰ জেগা আহিব এবাৰ চাবলৈ কচ্চি জন এইটো জেগা জাজিমুখৰ শনিবৰীয়া বজাৰৰ তিনিআলি যিটো তো মই দলং নাপাওঁতে অকণমান আগত দেখিছেনে ইমান সুন্দৰকৈ মহবিলাক চৰি আছে দেখিবলৈ ভাল লাগিছে সিহঁতে চাইছে বোলে দেখিছেনে যথেষ্ট মহ আছে দেই এতিয়া মানে মহৰ গোৱাল আছে চাগে সুন্দৰভাৱে চৰি আছে সিহঁতে চব আৰু কিছু দূৰ পোৱাৰ পিছতে আমি দলং পামগৈ গতিকে এই দৃশ্যটো দেখি পেলাই কপি কৰি ল'লো দলঙৰ জেগা পাইছোহি এইখনেই হ'ল প্ৰস্তাৱিত মাজুলী যোৰহাট দলং হাতীশাল এই দলঙৰ এই খুঁটাটো দেখিবলৈ পাইছেনে এইটো আগতে দেখাইছিলো মই এইটো 52 নম্বৰ খুঁটা আৰু এইফালে গাড়ীখন যোনফালৰ পৰা আহি আছে এইফালে হৈছে ব্ৰহ্মপুত্ৰ এইফালে ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰৰ ফালে টোটেল 72 খুঁটা আছে যোৰহাটৰ ফালে এই 52 নম্বৰ পৰা বাকী অংশ আছে আৰু প্ৰথমৰ পৰা যিখিনি 1 নম্বৰ পৰা খুঁটা আছে এইখিনি এইফালে এনেকে এইটো দিশলৈ আছে এইফালে দিশতে আছে জেগাটো দলঙৰ জেগা 52 নম্বৰ পৰা আৰম্ভ কৰি 53 54 এইখিনি যোৰহাটৰ ফালে আছে আৰু বাকী অংশ এইফালে আছে গতিকে এইফালে পুলিচ আছে গতিকে এলাউ কৰা নাই গতিকে ভালকে দেখুৱাব নোৱাৰিম তো পিছত কেতিয়াবা চেষ্টা কৰিম দেখাবলৈ নদী কিনাৰলৈ যাব পাওঁ যদি বলা দলঙৰ পৰা ঠিক দলঙৰ যিটো জেগা স্পট আছে এই স্পটটোৰ পৰা অকণমান আগলৈ আমি গৈ আছো প্ৰায় 1 ফাৰ্লংমান গৈ পেলাই ৰাইট হেণ্ডত যিটো ৰাস্তা আছে এই ৰাস্তাদি সোমাই গ'লে বালিমাহী পিকনিক স্পটটো পাম গতিকে আপোনালোকে আহিলে দলঙৰ যিটো পৰিৱেশ সেইটো দেখা পাব কিন্তু দলঙৰ খুঁটাবিলাক একেবাৰে ওচৰলৈ গৈ ভিডিঅ' কৰিব নোৱাৰিব খালি গতিকে এনেই চাই যাব পাৰিব এই জেগাটোলৈ আহিলে আপোনালোকে দলঙৰ স্পটটো দেখা পাব তো এইখিনিতে দোকান চোকান আছে ইয়াতে আপোনালোকে কিবা কিবি বস্তু কিনি ল'ব পাৰিব আগলৈ গৈ আছো তো আমি এয়া যিটো ৰাইট হেণ্ডত যোৱা ৰাস্তা এই ৰাস্তাটো পাইছোঁ এইফালে সোমাই দিব লাগিব এই ৰাস্তাটো আগতে অলপ বেয়া আছিলে এতিয়া ৰাস্তাটো বনালে এই টেণ্ট এটা আপোনালোকে দেখিবলৈ পাবই
এইটোৱে হ'ল বালিমাহীলৈ যোৱা মানে পথৰ নিৰ্দেশনা আৰু অকণমান দূৰ গ'লেই বালিমাহী পিকনিক স্পটটো আমি পামগৈ আপোনালোকে গতিকে চাই থাকক আৰু এইখিনিতে পুনৰ অনুৰোধ জনাইছোঁ আপোনালোকে যিখিনি ছাপোৰ্ট কৰিছে বা যিখিনি আগৰ ভিডিঅ'কেইটাতো যিমানখিনি ছাপোৰ্ট দিছে সেই ছাপোৰ্টৰ বাবে বহুত বহুত ধন্যবাদ আৰু আহিলোঁ এইখিনিতে ৰিচেপশ্যন আছে ইয়াতে আপোনালোকক মানে স্বাগতম জনাব বালিমাহী পিকনিক স্পটলৈ পুৱা 5 বজাৰ পৰা বিয়লি 4 বজালৈ সময় দিয়া হৈছে ইয়াতে আৰু অকণমান দূৰ গ'লেই আমি বালিমাহী পিকনিক স্পটটো পামগৈ এইখিনি আলু খেতি বালিমাহী পিকনিক স্পটৰ যোৱাখিনিতে এই ল'ৰাকেইটাক সুধিছোঁ নহয় পিকনিক স্পটলৈ কিমান দূৰ আছে ভাইটি কিমান দূৰ আছে আৰু পিকনিকৰ জেগালৈ তোমালোকে পিকনিক খাইছানে নাই হা নাই কোৱা কি নাম তোমাৰ নিৰ্মল আৰু তোমাৰ নাম হা ওচৰলৈ হা কি নাম জানম আৰু তোমাৰ নাম সুনীল এইখিনি আলু খেতি তোমালোকৰ নে ঠিক আছে আহা পিকনিক খাবলৈ যাওঁ নহ'লে হা যোৱা নি ঠিক আছে দিয়া দেখিছে যিটো কেম্প সাইট আছে এই কেম্প সাইটটো হৈছে ব্ৰিজৰ কনষ্ট্ৰাকশ্যনৰ কেম্প সাইট হয় ইউপিবিসি কনষ্ট্ৰাকশ্যনে যি হাতীখালৰ ব্ৰিজৰ কাম কৰি গ্ৰীণা গছ আছিলে নেকি মছবৰবি গ্ৰীণা গছ আছিলে আৰু এইফালে সুন্দৰকে ফ্লেগ লগাই থৈছে নীলা হালধীয়া কলপতীয়া ৰাইজৰ জেগাটো জাকাছ এটা কথাই ভাল লাগিছে মানে স্পটটো কিন্তু পিকনিক স্পট আমি জাষ্ট পাবহি হৈছে আৰু ফাইনেলি আমি আহি পাইছোহি বালিমাহী ধন্যবাদ আৰু আদৰণি জনাইছে বালিমাহী পিকনিক স্পটলৈ আমাৰ দাদা আছে যিজন দাদাই মোক মানে মাতিছিলে নিমন্ত্ৰণ জনাইছিলে বঢ়িয়া ঠিক আছে তো স্পটটো এইটো কাৰণে ভাল লাগে মই কৈছোঁ আকৌ কৈছোঁ যে একদম মানে মুকলি ঠাই আছে আৰু যথেষ্ট মুকলি ঠাই আৰু ইয়াতে ধূলি বালিৰ কোনো ঝামেলা নাই মানে যথেষ্ট পিকনিক পাৰ্টি ইতিমধ্যে দেখিছোঁ এইফালে বহুত গাড়ী আছে সেইখিনি বহুত গাড়ী আছে সেইখিনি দেখাই আছোঁ আপোনালোকক সকলোৱে চাব সুন্দৰ এটা পৰিৱেশ খুব ভাল লগা এটা পৰিৱেশ মানুহবিলাকে সুন্দৰকৈ ঘূৰি আছে এইখিনিতে ৰখাই দিলে ভাল হ'ব নে গাড়ীখন আগলৈ অকণমান আগলৈ গৈছোঁ ফালে মানুহ মানে অলপ ৱেটটো কমাবৰ কাৰণে দিয়া হৈছে নেকি শুভেচ্ছা আগতীয়াকৈ জনাইছো দেই মানে হেৰিয়াৰ ভাল লাগিল ভবা নাছিলো লগ পাম বুলি আৰু ধন্যবাদ দিব লাগে দেখিছেনে আপোনালোকে পৰিৱেশটো আৰু ইয়াতে সৰু ল'ৰা ছোৱালী যদি লগত লৈ আহে ঝুলনাবিলাক দিয়া আছে খেলিবৰ কাৰণে আজি চানডে যিহেতু যথেষ্ট মানুহ আহিছে আৰু এইফালে এটা কেম্প ডাঙৰকৈ কেম্প কৰি লৈছে সেই বিষয়ে মই সেইটো দেখাই আছোঁ মই আৰু এখন ইয়াতে ব্ৰিজ এখন বনাইছে এইখিনিত এইবিলাকে এনেকৈ ধৰণে খাইছে এখন দলং আছে দলংখন সিফালে আছে নেকি চাবচোন আৰু যিহেতু আজি প্ৰাৰম্ভিক কামবিলাক চলি আছে তো এনেধৰণে এটা আই লাভ বালিমাহী বুলি এটা সুন্দৰ এটা মানে লগো ইয়াত ৰখাইছে আগতো আছিলে খালি লগতো চিষ্টেমটো বেলেগ আছিলে এবাৰ সুন্দৰকৈ পকাৰে পিলাৰ কৰি বনোৱা হৈছে ইয়াতে বহি আপোনালোকে ফটো তুলিব পাৰিব ফটো তুলিবলৈ এইটো ফটো কৰ্ণাৰ হিচাপে কৰা হৈছে এইটো এটা ফটো কৰ্ণাৰ তো দেখিছেনে সুন্দৰকে ইয়াতে বহাৰ জেগা কৰিছে চেয়াৰবিলাক এনেকৈ দিয়া হৈছে বিভিন্ন জেগাত চেয়াৰ আছে আৰু আহকচোন অকণমান আগলৈ দেখাব বিচাৰিছোঁ এইফালে এখন সুন্দৰ দলঙৰ ব্যৱস্থা কৰিছে কাষতে নদীখন আছে নদীখনৰ পানীখিনি কিন্তু ইমান মানে ভাল নহয় সুন্দৰভাৱে এইফালে ঝাওবনে আৱৰি আছে ইয়াতে পাৰ হৈ গৈ পেলাই আপোনালোকে দলঙেৰে পাৰ হৈ গৈ পেলাই ঝাওবনৰ মাজত সেইফালেও আপোনালোকে স্পটটো চিলেক্ট কৰিব পাৰিব প্ৰাৰম্ভিক পৰ্যায়ত আছে কামবিলাক এইবিলাক ইউজ কৰা হৈছে এইবিলাক আচলতে ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হ'ব তো এইখিনি বনাই আছে ইয়াতে আপোনালোকে জাবৰ জোঁথৰখিনি যিখিনি মানে চিপছৰ বাকলি হওক বা অন্যান্যবিলাক আপোনালোকে ইয়াত পেলাব লাগিব গতিকে যিহেতু আজি মই আগতেও কৈছোঁ যে একদম প্ৰাৰম্ভিক কাম চলি আছে আজি প্ৰথম দিনা ইনগ্ৰেশ্যন কৰা হৈছে গতিকে এইখিনি বনাই থকা হৈছে আৰু যদি আৰু 2-4 দিনৰ ভিতৰত এইখিনি কাম সম্পূৰ্ণ হৈ যাব বুলি জনাইছে গতিকে এইখিনি আহকচোন দলংখন মই দেখাওঁ দলংখনতে পানী যিহেতু যথেষ্ট কম আছে তো দলংখন পাৰ হৈ যাব পাৰিব দলংখন সিফালৰ যিখিনি ঝাওবন আছে সেই ঝাওবনবিলাকৰ ওচৰলৈ যাব পাৰিব আৰু ইয়াতে বগৰী গছ যথেষ্টখিনি আছে তোমালোক ক'ৰ পৰা আহিছা ক'ৰ পৰা যোৰহাটৰ পৰা আহিছা যোৰহাট কোন জেগা ঠিক আছে বাৰু এইফালে দলঙেদি পাৰ হৈ যাওঁ এইখিনিত বেয়া গোন্ধ ওলাই নেকি
আচ্ছা এইফালে দলং চাফা কৰিবহে চাফা কৰিব আৰু লাহেকে এইফালে দলং সুন্দৰভাৱে বাঁহৰ দলং সুন্দৰকৈ দিয়া আছে আৰু এই বাঁহৰ দলংখনত আপোনালোকে ফটো তুলিব পাৰিব আৰু ইয়াতে নিশ্চয় আৰু কিবা কিবি ব্যৱস্থাপনা কৰিব মানে ফ্লেক্স টেগ লগাব আৰু জেগাত যিটো ইয়াতে লিখা আছে বনভোজস্থলীত অত্যাধিক প্লাষ্টিক ব্যৱহাৰ বানপানী সমস্যা এটা মূল কাৰণ বুলি লিখিছে মোক মুক্তভাৱে বব দিয়ক বুলি এই নদীখনৰ লৈ পেলাই লিখা হৈছে গতিকে এইটো এটা থিম যথেষ্ট এটা সুন্দৰ থিমো লৈছে যে প্লাষ্টিক বা আৱৰ্জনাবিলাক আপোনালোকে য'তে ত'তে নেপেলাব আৰু তাৰ কাৰণে ব্যৱস্থাও কৰি দিয়া হৈছে গতিকে এটা সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশত আপোনালোকে এটা দিন পৰিয়ালৰ সৈতে আহি কটাব পাৰিব গতিকে বালিমাহী পিকনিক স্পটটো সেইকাৰণে মই দেখাবলৈ আহিলোঁ আৰু আগতেও মই দেখাইছোঁ আগতে অলপ বেলেগ ধৰণৰ আছিলে কিন্তু এইবাৰ কিছু ইম্প্ৰুভ কৰা হৈছে কৰ্তৃপক্ষ বা যিসকল যুৱক ইয়াৰ লগত নিবনুৱা যুৱক যিসকল জড়িত আছে জড়িত হৈ থকা যুৱকসকলেও মোক জনাইছে গতিকে তেওঁলোকৰ লগতো তেওঁলোকৰ মুখেও জানিম কিছু কথা মই চিধা আহি পেলাই আপোনালোকক স্পটটোৰ যি পৰিৱেশ সেই পৰিৱেশ দেখাব বিচাৰিলোঁ কাৰণ যিহেতু ৰ'দটো নাইকিয়া হৈ যাব তেতিয়া দেখাব নোৱাৰিম কিছু পলমো হ'ল অহা এতিয়া পৰৱৰ্তী সময়ত আমি ইয়াৰ যিখিনি নিবনুৱা যুৱকে ইয়াত শ্ৰমদান কৰি আছে বা এই যি পিকনিক স্পটটো গঢ়ি তুলিছে তেওঁলোকৰ লগত কথা হ'ম ব'লক আৰু অলপ চাই লওঁ এৰিয়াটো আৰু তাৰপিছত আমি কথা পাতিম এইডোখৰত এজোপা গছ দেখিছেনে এনেকুৱা গছ আপোনালোকে কেতিয়াবা দেখা পাইছেনে নাই বাৰু এইফালেও শিপা আছে সেইফালেও শিপা আছে এইফালেও শিপা আছে দেখিছেনে একদম তোৰণ টাইপত মাজত এনেকুৱা ধৰণে আছে এই ধৰণৰ গছ আপোনালোকে দেখি পাইছেনে নাই বাৰু এই স্পটটোত এই গছজোপা এটা মানে বেলেগ ধৰণৰ সৌন্দৰ্যতা আনিছে এই দেখিছেনে জানে নেকি বাৰু এই গছজোপাৰ নামটো যদি জানে অনুগ্ৰহ কৰি কমেণ্টত জনাব আৰু এটা মানে খুব ভাল লগা জেগাটো ইয়াত এজোপা গছ কিন্তু শিপা সকলো ফালে আছে এইখিনিতে আৰম্ভ হৈছে দেখিছেনে এইফালেও শিপা আছে সেইফালেও শিপা আছে সেইফালেও শিপা আছে শিপাবিলাক চব তো এনেকৈ তোমালোকৰ লগত মই বহো নেকি হা তিয়কৰ হা পুৰণা বেংক অ' আচ্ছা ওচৰতে বিভিন্ন জেগাত বগৰী গছ আছে এইখিনি বগৰী ইতিমধ্যে এইবিলাক বগৰী অলপ পকিব হৈছে অলপ পকিছে আৰু চাগে 2-4 দিনৰ ভিতৰতে এই বগৰীবিলাক পকিব দেখিছে অলপ ৰং ধৰিছে চাৰিওফালে বগৰী গছে পুৰা ভৰ্তি হৈ আছে আপোনালোকে যদি পৰিয়ালৰ যদি ল'ৰা ছোৱালী আহে তেতিয়াহ'লে বগৰী খাই কিন্তু খুবেই ভাল পাব আৰু দুবৰি বনত বা এনেকৈ ধৰণৰ বননিত বহি বগৰী খোৱা আমেজটো বেলেগ লগত নিমখ লৈ আহিলে আৰু তাৰ লগতে মই দুজনমান ইয়াত পিকনিক খাবলৈ অহা পিকনিকৰ প্লেচটো আহি পেলাই কেনেকুৱা লাগিছে কথাটো জনাব পিকনিকৰ কাৰণে বৰ বঢ়িয়া প্লেচ কোনো হেৰি নাই বালি নাই ধূলি নাই ধুনীয়া প্লেচ আগতে বনাবলৈ কমানে আৰম্ভ কৰি আছে কিন্তু আৰু অলপ দিনৰ ভিতৰত আৰু ধুনীয়া হ'ব তোমালোক কোন আহিছিলে আজি আমি আমাৰ টিয়ক ষ্টেট বেংকৰ গোটেই আচ্ছা মই গম পাইছিলোঁ টিয়ক ষ্টেট বেংকৰ গোটেই ষ্টাফ আহিছে যোৱা বছৰো মই লগ পাইছিলোঁ যোৱা বছৰ লগ পাইছিলোঁ টিয়ক ষ্টেট বেংকৰ ষ্টাফটো এইখিনিতে হয়তো খাইছিলে নেকি সম্ভৱ ন আৰু মই এটা কথা ভাবিছোঁ মানে ইয়াতে এই স্পটটোত আহোঁতে যি হাতীশালৰ যোৰহাট মাজুলী সংযোগী যি প্ৰস্তাৱিত দলং সেই দলঙৰ পৰিৱেশটো চাব পাৰিব আৰু আপোনাৰ কোন জেগাত ঘৰ টিয়ক গোৱালগাঁও আপোনাৰ আচ্ছা খোৱা বোৱা হৈ গ'ল নেকি ঠিক আছে বহুত ধন্যবাদ দেই লগ পাই ভাল লাগিলে ঠিক আছে ৰোহিত লগ পাম আকৌ আহিলোঁ বগৰী গছ দেখিছেনে বগৰী গছ এইফালে সকলোতে বগৰী গছ আৰু এইডোখৰ জেগা চাওক এইফালে একদম মুকলি জেগা এডোখৰ আৰু বগৰী গছ দেখিছেনে বগৰী গছ আৰু একদম মুকলি জেগা এইখিনিতো মুকলি জেগা আৰু এইফালেও মুকলি জেগা আছে আহকচোন ইমান সুন্দৰ মুকলি জেগাত আপোনালোকে পিকনিকৰ যিটো প্লেচ বনাইছে একচুৱেলি যিসকলে বনাইছে কৰ্তৃপক্ষক মানে শলাগ ল'বলগীয়া আৰু এটা কথা আপোনালোকক মই প্ৰথমতেও জনাইছোঁ যে এটা প্ৰাৰম্ভিক পৰ্যায়ত এই কামবিলাক হৈ আছে ইয়াতে সুন্দৰভাৱে ফুল পুলি ৰোৱা হৈছে এইখিনি ফুল হৈছে নাৰ্জী ফুল হৈছে ৰোৱা বেছি দিন হোৱা নাই কিন্তু ফুলবিলাক ফুলিবলৈ লৈছে দেখিছে আৰু সুন্দৰকৈ বেৰা দিয়া আছে আৰু সেইফালেও তেনেকৈ ফুল ৰোৱা হৈছে আৰু পলাল টাইপ
চম্পলাল টাইড এই পিকনিক যিটো প্লেচ এই বালিমাহী পিকনিক প্লেচটো মানে ডেভেলপ কৰাৰ ক্ষেত্ৰত এই চম্পলাল টাইড আৰু তেওঁৰ লগৰ বহুকেইজন সহযোগী নিবনুৱা যুৱক আছে এই নিবনুৱা যুৱকসকলে খুব কষ্টেৰে মানে পিকনিক প্লেচটো সজাই তুলিছে আৰু মানে প্ৰথম আৰম্ভ কৰা হৈছিল আজি প্ৰথম আৰম্ভণি কৰা হৈছিলে আচ্ছা সকলো মানে যিসকল পিকনিক মানে খাই ভাল পায় বা পিকনিক বুলি এটা পৰিয়ালৰ সুন্দৰ সময় কটাব বিচাৰে এই নতুন বছৰৰ প্ৰাক মুহূৰ্তত বা নতুন বছৰৰ আৰম্ভণিতে আপুনি কিবা ক'ব নেকি তেওঁলোকক মানে না সকলোকে স্বাগতম জনাইছো যোৰহাট মাজুলী সংযোগী দলংখনৰ সমীপতে মাজুলী যোৰহাট সংযোগী দলংখনৰ ওচৰতে যুৱক যুৱতীসকলে হেৰি কি কয় বালিমাহী নামৰ হেৰি বনভোজস্থলী এখন আমি নতুনকে আয়োজন কৰিছো যোৱা বছৰ কৰিছো যোৱা বছৰ কৰা হৈছিল যোৱা বছৰ আমি আহিছিলো আপোনালোকক দেখাইছিলো কিন্তু এইবাৰ তাতকে কিছুমান অলপ পৰিৱৰ্তন কৰা দেখা গৈছে এইখিনি এতিয়া সুন্দৰকে ফুলেৰে সুন্দৰকে দেখিছেনে মই দেখাবলৈ কৈছো সুন্দৰকে বালিমাহী বুলি ফুলেৰে সজাই তোলা হৈছে আৰু লগতে যথেষ্ট ডাঙৰ এৰিয়া আপোনালোকৰ এৰিয়াটো কিমান আছে বাৰু 60 বিঘা মান আছে 60 বিঘা মান মাটি তো 60 বিঘা মাটি এটা প্লট হয় আৰু সুন্দৰভাৱে বননি আছে ইয়াতে কোনো ধূলি মাকতিৰ কথা নাই ধূলি চুলিৰ কথা নাই এনে মানে ব্ৰহ্মপুত্ৰ কিনাৰতে পিকনিক খাবলৈ যোৱা বুলিলে ধূলিৰ কাৰণে মানুহে মানে ভাতে চাতে ধূলি হয় এনে দেখা পোৱা যায় কিন্তু এই বস্তুটো ইয়াত নাই আৰু যি দেখিছো বগৰী গছ কিন্তু বহুত আছে বহুত বগৰী গছ আছে আৰু লগতে ঝাওবন আছে যিটো মানে ব্ৰহ্মপুত্ৰ কিনাৰৰ যিটো ফিলিংছ আপোনালোকে বিচাৰে মানে ঝাওবনৰ সৈতে আৰু এখন দলং এবাৰ দিয়া হৈছে নতুনকে নহয় জানো দলংখন মই ইতিমধ্যে মানে ভিডিঅ'ত দেখাইছো সেই দলংখনো সুন্দৰভাৱে সজাই থকা হৈছে আৰু এটা আপোনালোকৰ ভাল লাগিলে যে এই খোকাবিলাক যে বনাই দিয়া হৈছে যিখিনি মানে গাৰ্বেজ খিনি পেলাবৰ কাৰণে নহয় জানো মানে জাবৰ জোঁথৰ হেৰিবিলাক খোৱাৰ পাছত মানে চিপছৰ বাকলি বা খোৱা যতন হেৰিবিলাকৰ মানে পেলাবৰ কাৰণে এইটো বনাই দিয়া হৈছে আৰু এটা মই মানে সকলো দৰ্শককে বা মই ছাবস্ক্ৰাইবাৰ সকলত বা যোনসকলে এই পিকনিক প্লেচটোৰ লৈ আহিম বুলি ভাবিছে এটা জাজিমুখৰ এটা সুন্দৰ নৈসৰ্গিক পৰিৱেশত আপোনালোকে দিনটো পৰিয়ালৰ সৈতে কটাম বুলি ভাবিছে আপোনালোকক মই এটা মানে অনুৰোধ জনাব বিচাৰিছো যে আপোনালোকে ইয়ালৈ যেতিয়া আহিব তেতিয়া ইয়াতে যিসকল নিবনুৱা যুৱক যুৱতীৰে এই যিটো গোটেই মানে পৰিৱেশটো সুন্দৰ পিকনিক প্লেচটো সজাবলৈ যত্ন কৰিছে এই পৰিৱেশটো সজোৱাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট খৰচো কৰিব লগা হৈছে গতিকে সেই খৰচৰ কাৰণে ধৰক আপোনালোকে এটা মানে প্ৰত্যেকখন গাড়ীৰ পৰা বা প্ৰত্যেকজন ব্যক্তিৰ পৰা কিবা এটা নিশ্চয় অৰিহণা লয় নহয় জানো এইটো এনে প্ৰত্যেক গাড়ীবিলাকৰ কেনেকে লৈছে প্ৰত্যেক গাড়ী মানে কি এতিয়া আগত হেৰি নদীখন নাছিলে এইবাৰ নদীখন আকৌ কালবাৰ দি আমি আকৌ পুতিব লগা হৈছে মই দেখিছো আগত আহোঁতে মানে নদীখনত যিটো এন্ট্ৰি আছিলে এন্ট্ৰিৰ ওচৰতে এখন নদী আছিলে সেই নদীখনত পানী থকাৰ কাৰণে আমি আহিব নোৱাৰিলো নহয় জানো সেইটো বস্তুটো জেচিবি লগাই মানে গোটেই যথেষ্ট মাটি চাটি দি পেলাই আপোনালোকে পুৰাইছে তাৰ লগে লগে এই দলংখন নতুনকে দিয়া হৈছে যথেষ্ট খৰচ হৈছে জেগাবিলাক চাফ চিকুণ কৰা হৈছে গতিকে এই জেগাটোৰ কাৰণে এতিয়া আপোনালোকে এন্ট্ৰি ফিজটো কিমানকে লৈছে এন্ট্ৰি ফিজ 150 টকা 200 টকা তেনেকুৱা 150 টকা 200 টকা মানে প্ৰত্যেকখন বাহনৰ মানে ধৰক বাহনখন লৈ অহা মানে এটা পৰিয়াল আহে গতিকে আপোনালোকে এই পৰিয়াল যিসকলে আহে মই আপোনালোকক এটা মানে অনুৰোধ জনাইছো যে এই যিটো মানে সুন্দৰভাৱে এই যুৱকসকলে তেওঁলোকৰ কষ্টৰ মাজেৰে এই জেগাডোখৰ গঢ়ি তুলিছে আপোনাৰ মোৰ বাবে বা আমাৰ পৰিয়ালৰ যি মানে সুন্দৰ এটা সময় কটাবৰ বাবে এই জেগাডোখৰত আপোনালোকে কিন্তু যিটো তেওঁলোকে অৰিহণা বিচাৰে সেই অৰিহণাটো কিন্তু লগত লৈ আহিব আৰু নিদিয়াকৈ নগ'লে ভাল লাগিব কাৰণ তেওঁলোকৰো কষ্ট কৰি পেলাই আপোনালোকৰ কাৰণে এই জেগাবিলাক সজাইছে আৰু প্ৰত্যেকজন নিবনুৱা যুৱকেই হয় গতিকে সেই কথাটো মই অনুৰোধ জনালো মোৰ চেনেলৰ যোগেদি আৰু মই আগতেও আহিছো ইয়াত আপোনালোকৰ হেৰিটো আগতো দীপাংকৰ দা আহিছে হেৰি এনেকে আমাক সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছো ডিকে ঝাপ এবাৰ সাবস্ক্ৰাইব কৰি দিব লাগে নহয় জানো ডিকে হাবক সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু হেৰি লাইক কমেন্ট কৰিব মৰম দিব নহয় জানো মৰম দিব গতিকে আপোনালোকক মই বিভিন্ন এনেকুৱা ধৰণৰ ধৰক পিকনিক প্লেচে হওক বা ধৰ্মীয় স্থানেই হওক বা শিক্ষামূলক কিছুমান কথা মই বিভিন্ন সময়ত আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ আপোনালোকৰ মাজৰে এজন বুলি আপোনালোকে চেনেলটো আগবঢ়াই লৈ যাব বুলি অনুৰোধ জনাইছোঁ আৰু পুনৰ বহুত বহুত ধন্যবাদ জনাইছোঁ এটা সুন্দৰ পৰিৱেশ আপুনি দিবলৈ মানে চেষ্টা কৰিছে বা আপোনাৰ যোগেদি আপোনাৰ যিসকল সহযোগী আছে সহযোগীসকলে মানে চেষ্টা কৰিছে আছে আৰু এই দলংখন পাৰ হৈ পেলাই সিপাৰতো খোৱা ব্যৱস্থা কৰিব পাৰিব নহয় জানো গতিকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে পিকনিক প্লেচটো যিমান পাৰি সিমান ইম্প্ৰুভ কৰি পেলাই দৰ্শকৰ বাবে বা আমাৰ যিসকল মানে পিকনিক প্ৰেমী ৰাইজৰ বাবে সজাই তুলিব থেংক ইউ পিকনিকলৈ অহা বাইদেউগৰাকী লগ পাইছোঁ বাইদেউ নমস্কাৰ মই ডিকে ঝাপ চেনেলৰ পৰা আপোনাক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু জেগাটোলৈ স্বাগতম জনাইছোঁ যিহেতু মই ইয়াৰে মানে লোকেলে হয় মোৰ ঘৰ জাৰুগুৰিত
আপুনি টিয়কৰ পৰা আহিছে নেকি আচ্ছা কি নাম আপোনাৰ মোৰ জুই শইকীয়া জুই শইকীয়া এই প্লেচটো যে আপুনি আহিলে আজি কেনেকুৱা লাগিলে খাই বহুত ভাল লাগিছে ভাল লাগিলে কিহৰ কাৰণে ভাল লাগিলে কিহৰ কাৰণে মানে পৰিৱেশটো ইমান শান্ত নহয় আৰু কোনো ইয়াত হেৰি প্ৰদূষণৰ কোনো কথাই নাই বহুত ভাল লাগিছে ভৱিষ্যতে ভাল হ'ব কাৰণে ধৰক এতিয়া আপোনাৰ কাজিৰঙা গল্ফ ৰিজৰ্টত গ'লে যিখিনি গ্ৰাছলেণ্ড যিখিনি পোৱা যায় সেই গ্ৰাছলেণ্ড খিনি ইয়াতে দেখিবলৈ পাব নহয় জানো গতিকে এটা মানে ভাল লগা পৰিৱেশত পৰিয়ালে আপুনি একেলগে আহি পেলাই আপোনালোক কোন কোন আহিছে লগত মোৰ জোৱাই আহিছে ছোৱালী আহিছে নাতি আহিছে তো তেতিয়াহ'লে সকলো আহক যোৰহাট জিলাৰ টিয়কত মানে যোৰহাট জিলাৰ পৰা আপোনাৰ টিয়কলৈ হ'ল 15-20 কিলোমিটাৰ আৰু টিয়কৰ পৰা ইয়ালৈ প্ৰায় 7 কিলোমিটাৰ মান হ'ব সুন্দৰ এটা পৰিৱেশত পৰিয়ালৰ সৈতে এসাঁজ কটাই যাব পাৰিব নহয় আপোনাক বহুত বহুত ধন্যবাদ জনালো পুনৰ আপোনাৰ ছোৱালী কি নাম তোমাৰ আদি পিকনিক প্লেচটো কেনেকুৱা লাগিছে আৰু এইখিনি দুগৰাকী বাইদেউ পালো কি নাম আপোনাৰ বাইদেউ শুভেচ্ছা জনাইছো নতুন বছৰ মানে যিহেতু পিকনিক প্লেচটোৰ বিষয়ে আপুনি অকণমান ক'ব নেকি মানে কেনেকুৱা লাগিলে জেগাটো আজি আহি পেলাই আচলতে বস্তুটো ডেভেলপ কৰি আছে যুৱকসকল পুৰা গ্ৰীনে সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল চব পিনে চবৰ কাৰণে ভাল আৰু লাহে লাহে হ'ব ডেভেলপ হ'ব এতিয়া এতিয়া হেৰি হৈছে ঠিকে আছে ঠিক আছে আৰু বন্ধুসকল এয়া পিকনিক স্পটৰ পৰা অলপ দূৰ ঘূৰি আহোঁতে আকৌ পালোঁ এয়া যোৰহাট মাজুলী সংযোগী দলং আৰু এই দলঙৰ এয়া 52 নম্বৰ খুঁটা এফালে যোৰহাটৰ ফালে টোটেল 72 খুঁটা হ'বগৈ 52ৰ পৰা আৰম্ভ কৰক আপোনালোকে কিমান হ'বগৈ 52ৰ পৰা 62 আৰু 72 গোটেই 20টা খুঁটা এফালে যোৰহাটৰ ফালে আছে আৰু এইফালে মাজুলীৰ ফালে 1 নম্বৰৰ পৰা বাকী অংশ খুঁটা আছে গতিকে এই দলঙৰ কাম হয়তো আৰু 4-5 বছৰ কাল লাগিব গতিকে ইয়াৰ কনষ্ট্ৰাকশ্যন কাম কিন্তু চলিয়ে আছে আপডেটখিনি আপোনালোকক পিছত আকৌ ভালদৰে জনাবলৈ চেষ্টা কৰিম আৰু যিহেতু মোৰ ল'ৰা গৈছিলে ছোৱালী গৈছিলে গতিকে আমি সকলোৱে এয়া সুন্দৰকৈ ফুলেৰে লিখি থোৱা বালিমাহী তাতে ফটো সকলোৱে তুলিলোঁ আৰু এটা সুন্দৰ সন্ধ্যা এটা সুন্দৰ আবেলি এই বালিমাহী পিকনিক স্পটত উপভোগ কৰি আমি ৰিটাৰ্ণ হ'লোঁ গতিকে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আৰু বহু আশা ৰাখিছোঁ আপোনালোকে এনেদৰে মৰম দি যাব আৰু ময়ো যাতে আপোনালোকক নতুন নতুন ভিডিঅ' বা নতুন নতুন কথাবিলাক জনাই থাকিব পাৰোঁ তাৰ কাৰণে যাতে মই চেষ্টা কৰিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ কৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই থেংক ইউ এভৰিৱান এণ্ড থেংক ইউ ফৰ ৱাচিং